নমস্কাৰ ছাৰবিদাসকল 18 মাহৰ ডিএ এৰিয়াৰ টকাকেইটা মোকলাই দিয়া সন্দৰ্ভত লগতে অষ্টম দৰমহা আয়োগত আপোনালোকৰ দৰমহা কিমান বৃদ্ধি পাব সেই সন্দৰ্ভত লগতে আপোনাৰ এইবাৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সন্দৰ্ভত ভালেকেইটা খবৰ পঢ়াক পাইছে সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ সেয়া হ'ল কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ আহিব পাৰে কিয়নো 18 মাহৰ ডিএ বকেয়া শীঘ্ৰে পৰিশোধ কৰিব পাৰে বুলি জনা গৈছে আৰু এয়া সম্ভাৱ্য কেতিয়া 18 মাহৰ ডিএ এৰিয়াৰ টকাখিনি মোকলাই দিব আৰু ইয়াকে লৈ বিভাগীয় প্ৰতিবেদন অনুসৰি চলিত মাহৰ শেষৰ পূৰ্বে প্ৰথম কিস্তি টকাখিনি দিব পাৰে কিন্তু প্ৰকৃত তাৰিখ এতিয়ালৈকে ঘোষণা কৰা নাই যদি এই সময়সীমা বাস্তৱায়িত কৰিব লাগে তেনেহ'লে ডিএ বকেয়া অন্তত কৰ্মচাৰীসকলে আৰ্থিক বজাৰৰ পৰা তেওঁলোকে সময়মতে টকাখিনি পালে তেওঁলোকে সকাহ পাবলৈ সক্ষম হ'ব আৰু আশা কৰা গৈছে যে চৰকাৰে এই ক্ষেত্ৰত অফিচিয়েল জাননী প্ৰদান কৰিব কিন্তু এতিয়ালৈকে সম্ভাৱ্য ডেট আপোনাৰ দিয়া নাই এতিয়া আন এটা খবৰ সেয়া হ'ল পেঞ্চনৰ বাবে ডাঙৰ খবৰ 2025 চনৰ 1 জানুৱাৰীৰ পৰা এই বিশেষ সুবিধা লাভ কৰিব লাখ লাখ পেঞ্চনাৰসকলে হয় ছাৰবিদাসকল আপোনালোকে ঠিকেই শুনিছে কিয়নো কেন্দ্ৰীয়কৃত পেঞ্চন পে'মেণ্ট ব্যৱস্থা বা CPPF-ক কেন্দ্ৰীয় চৰকাৰে ছেপ্টেম্বৰ মাহত অনুমোদন জনাইছিল আৰু ইয়াক পাইলট প্ৰজেক্ট অক্টোবৰৰ পৰা আৰম্ভ হৈছিল আৰু পেঞ্চনাৰসকলে দেশৰ যিকোনো বেংক বা বেংক শাখাৰ পৰা পেঞ্চন উলিয়াব পাৰিব 2025 চনৰ 1 জানুৱাৰীৰ পৰা এই সুবিধা কৰ্মচাৰীসকলৰ ভৱিষ্যত নিধি সংস্থাৰ পেঞ্চন আঁচনিত উপলব্ধ হ'ব দেশৰ 78 লাখৰো অধিক পেঞ্চনাৰে লাভৱান হ'ব তেওঁলোকে যিকোনো বেংকৰ পৰা তেওঁলোকৰ পেঞ্চন টকাকেইটা উলিয়াব পাৰিব CPPS প্ৰক্ৰিয়াত পেঞ্চন পে'মেণ্ট অৰ্ডাৰ বা PPO ট্ৰেন্সফাৰৰ প্ৰয়োজন নহয় পেঞ্চনাৰসকলে দেশৰ কোনটো বেংকলৈ নাযাওক কিয় ফলত দেশৰ যিকোনো ঠাইৰ যিকোনো বেংকৰ শাখাৰ পৰা পেঞ্চন উলিওৱা আৰু অসুবিধা নহ'ব আৰু ই পেঞ্চন ব্যৱস্থাক বিকেন্দ্ৰীকৰণ কৰিছে আনহাতে আন এটা খবৰ সেয়া হ'ল NPS-ৰ ক্ষেত্ৰত আপোনালোকৰ পৰিয়ালৰ বাবে NPS-ৰ সুবিধা লাভ কৰিবলৈ দুখন প্ৰপত্ৰ জমা দিব লাগিব য'ত লিখা আছে যে কেন্দ্ৰীয় অসামৰিক সেৱাৰ নিয়ম 2021-ৰ অধীনত 10 নং নিয়মৰ বিধানসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰালয় আৰু বিভাগক পুনৰবাৰ নিৰ্দেশ দিছে পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে নিৰ্দেশটোত কোৱা হৈছে যে ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থাৰ অধীনত সামৰি লোৱা প্ৰতিজন কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰীয়ে সেৱাৰ সময়ত মৃত্যু বাতিলৰ ভিত্তিত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা বা অক্ষমতাৰ ক্ষেত্ৰত NPS বা পুৰণি পেঞ্চন আঁচনিৰ অধীনত সুবিধা লাভ কৰাৰ বিকল্প আনুষ্ঠানিকভাৱে ব্যৱহাৰ কৰিবলৈ তেওঁলোকে প্ৰপত্ৰ 1 আৰু প্ৰপত্ৰ 2 এই দুটা তেওঁলোকে ফিল আপ কৰিব লাগিব আৰু সেই অনুসৰি সকলো কৰ্মচাৰীৰ পৰা এই প্ৰপত্ৰ সংগ্ৰহ কৰাটো নিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰে যিসকল চৰকাৰী কৰ্মচাৰীয়ে এতিয়াও এই প্ৰপত্ৰ দাখিল কৰা নাই তেওঁলোকৰ মৃত্যু ঘটিলে নাইবা তেওঁলোকৰ কিবা কাৰণত চাকৰিৰ পৰা বৰ্খাস্ত হ'লে আঁচনিৰ অধীনত আন কোনো যোগ্যতাসম্পন্ন পৰিস্থিতিৰ দুৰ্ভাগ্যজনক পৰিস্থিতিত তেওঁলোকৰ পেঞ্চন সুবিধাসমূহ প্ৰক্ৰিয়াকৰণত পলম হ'বৰ কাৰণে তেওঁলোকে প্ৰপত্ৰ 1 আৰু প্ৰপত্ৰ 2 ফিল আপ কৰিব লাগিব আনহাতে এইবাৰ নৱেম্বৰ মাহত আপোনালোকৰ দৰমহাসমূহ 3% দিয়ে মানে 53% দিয়ে ধৰি বনোৱা হ'ব যাৰ ফলত আপোনালোকৰ এইবাৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব আনহাতে পেঞ্চনাৰসকলৰ পেঞ্চন আপোনাৰ এই 25 তাৰিখৰ পৰা আপোনালোকৰ একাউণ্টত সোমাবলৈ ধৰিছে আনহাতে কৰ্মচাৰীসকলে দৰমহা পোৱাতে দুদিন পলম হ'ব কিয়নো 1 তাৰিখ ৰবিবাৰ আনহাতে 2 তাৰিখে অসম দিৱস তেনেস্থলত আপোনালোকে 3 তাৰিখৰ পৰাহে আপোনালোকে চেলাৰীসমূহ পাবলৈ সক্ষম হ'ব সেয়েহে কৰ্মচাৰীৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব